আমাৰ ভাৰতীয় ক্ৰিকেট দলত কিমান কম্পিটিশন এতিয়া সকলোৱে হয়তো জানে আৰু সেই সময়ত আমাৰ অসম সন্তান ৰিয়ান পৰাগে 24টা বলত মাত্ৰ 22 ৰান মাৰিছে গতিকে এই ইনিংছটোৰ বিষয়ে আপোনালোকে কি ক'ব মোক প্ৰথমতে কমেন্ট সেকশনত জনাই দিব কিন্তু মই এটো কথাই ক'ব বিচাৰিম যে ৰিয়ান পৰাগে প্ৰথম অৱস্থাত নিশ্চিতভাৱে ভাল বেটিং কৰিবলৈ আহিছিল যেটো তেখেতে 6 মাৰিছিল প্ৰায় 107 মিটাৰৰ এটা 6 মাৰিছিল কিন্তু তাৰ পাছত অকমান হেমিয়া গতিত ৰিয়ান পৰাগৰ বেটে আগবাঢ়ে বুলি ক'ব লাগিব বা ৰিয়ান পৰাগে ইমান বেছি ডাঙৰ শট মাৰিবলৈ চোৱা নাছিল কাৰণ ৰিয়ানৰ ওপৰত বহুত বেছি প্ৰেছাৰ আছিল সকলোৱে এতিয়া ক'ব যে কি প্ৰেছাৰ ডাল থাকিব ৰিয়ান পৰাগৰ ওপৰত সকলোটো ঠিক আছিল একেবাৰে মেচখন ধুনিয়াকৈ লৈ গৈছিল সঞ্জু চেমছন আৰু ৰিয়ান পৰাগে তথাপিও কি ধৰণৰ প্ৰেছাৰ থাকিব বুলি বহুতে ক'ব কিন্তু মই এটা কথা ক'ব বিচাৰিম যে ৰিয়ান পৰাগে পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত আহিছে আৰু এজন নতুন প্লেয়াৰ হিচাপে এজন নিউ প্লেয়াৰ হিচাপে প্ৰত্যেকগৰাকী খেলুৱৈৰ ওপৰতে এটা প্ৰেছাৰ থাকে আৰু তেওঁ জানে যে যদি মই এই খেলখনত বা এই সিৰিজটোত যদি ভাল খেলিব নোৱাৰো তেনেহলে নেক্সট সিৰিজত মোৰ নাম আহিব পাৰে বা নাহিব পাৰে যদি বিসিসিআইৰ কিপা দৃষ্টি পৰে যদি বিসিসিআই অকমান ভালদৰে চিন্তা চৰ্চা কৰি চাই বোলে এই খেলুৱৈজনক পুনৰ এবাৰ সুযোগ দি চাও তেতিয়াহে তেওঁৰ নামটো আহিব কিন্তু ইমান বেছি এটা কম্পিটিশন যে কোনজন খেলুৱৈক বিসিসিআই সুযোগ দিব গতিকে ৰিয়ান পৰাগে একেবাৰে প্ৰেছাৰত থকাটো বা ৰিয়ান পৰাগে বহুত বেছি এটা বেলেগভাৱে মানসিক চাপত খেলা আজি মই তেখেতক বাৰুকৈ দেখা পালো গতিকে 24টা বলত তেখেতে যেটো 22 ৰান মাৰিছে হে 22 ৰানটো যদি তেখেতে কোনো ধৰণৰ প্ৰেছাৰ নল হয় যদি তেখেতে সুন্দৰভাৱে খেলিল হয় হাঁহি হাঁহি তেনেহলে নিশ্চিতভাৱে এই 24টা বলত হয়তো 40 ৰান হল হয় কিন্তু উপায় নাই প্ৰথমবাৰৰ বাবে তেখেতে সুযোগ পাইছিল সকলোৰে ওচৰত এটা প্ৰেছাৰ থাকিব আৰু মানসিকভাৱে যিসকল খেলুৱৈ দুৰ্বল হে খেলুৱৈসকলে কিন্তু ইন্টাৰনেশনাল ক্ৰিকেটত একেবাৰে ভাল পাৰফৰমেন্স কৰিব নোৱাৰে মানসিকভাৱে খেলুৱৈগৰাকী ষ্ট্ৰং হ'বই লাগিব বা তেওঁৰ যেটো মাইন্ডসেট হে মাইন্ডসেটটো কিন্তু ষ্ট্ৰং হ'বই লাগিব আৰু এই দুৰ্বলতাটো যেটো মই মাইন্ডসেটৰ কথা কৈ আছো এই দুৰ্বলতাটো কিন্তু সঞ্জু চেমছনৰো আছিল আইপিএলত খুব ভাল খেলে কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যেতিয়া এটা বেলেগ প্ৰেছাৰ আহি যায় তেতিয়া কিন্তু তেখেতৰ যেটো মাইন্ডসেট হে মাইন্ডসেটটোৱে হ্যান্ডেল কৰিব নোৱাৰে আৰু যাৰ ফলত উইকেট পেলাই থৈ বা নিজৰ উইকেটটো দি যোৱা দেখা যায় বলাৰক গতিকে এনেকুৱা ধৰণৰ যিবিলাক বস্তু হে বস্তুবিলাক আহিবলৈ অলপ দেৰি লাগে আৰু ৰিয়ান পৰাগ এটা বহুত বেছি সৰু হয় মাত্ৰ 22 বছৰ হৈছে গতিকে তেখেতে আহিবলগীয়া টাইমত এইবিলাক পৰিস্থিতিৰ হৈতে কেনকৈ খেলিব লাগিব সেই বিষয়ে নিশ্চিতভাৱে শিকিব কিন্তু আজি খেলখনত নিশ্চিতভাৱে মই ক'বই লাগিব যে এটা হুনালি হুজুক ৰিয়ান পৰাগে হেৰুৱাইছে আৰু আহিবলগীয়া টাইমত যদি ৰিয়ান পৰাগে এনেকুৱা পাৰফৰমেন্স কৰে তেনেহলে কিন্তু ভাৰতীয় টিমৰ পৰা বাহিৰ হ'বলৈ বেছি দিন নালাগিব আৰু যদি পাৰফৰমেন্স নাহে ৰিয়ানৰ তেতিয়া কিন্তু বাহিৰ কৰিলো আমি বেয়া পালে নহব বা আমাৰ বেয়া লাগিলেও কোনো উপায় নহব কাৰণ কম্পিটিশন বহুত বেছি হয় যিখন দেখত প্ৰায় 150 কোটি জনসংখ্যা আছে আৰু 150 কোটি জনসংখ্যাৰ ভিতৰত প্ৰায় 30ৰ পৰা 40 কোটি উঠি অহা প্ৰজন্মই ক্ৰিকেট খেলে তেনেহলে সেইখন দেখত আপোনালোকে ধৰি ল'ব পাৰে যে কেনেকুৱা কম্পিটিশন হ'ব লাগিব আৰু মাত্ৰ 11 গৰাকী খেলুৱৈহে খেলিব পাৰে গতিকে বেছি দিন যদি আপুনি ভাল পাৰফৰমেন্স কৰিব নোৱাৰে তেনেহলে বেছি সময় আপুনি ইন্ডিয়া টিমত টিকিব নোৱাৰে এটো একেবাৰে সত্য কথা এটো হসাকৈ ৰিয়ান পৰাগে আজিৰ দিনটোত যেটো ইনিংস খেলিছে সেই ইনিংসটো একেবাৰে ভাল নহয় বুলি মই কম কিন্তু তথাপিও মই আশা কৰিম ৰিয়ান পৰাগৰ বেটৰ পৰা আৰু সুন্দৰ ইনিংস দেখা পাওঁ থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও